আজি এপিচিচিৰ নতুন সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে গৌৰৱ গগৈয়ে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে গৌৰৱ গগৈয়ে প্ৰথমে ৰাতিপুৱা মা কামাখ্যাৰ আশীষ বিচাৰি কামাখ্যা মন্দিৰ দৰ্শন কৰে। ইয়াৰে পিছত তেওঁ গুৱাহাটীৰ ৰাজীৱ ভৱনত উপস্থিত হয়। তেওঁ ৰাজীৱ ভৱনত উপস্থিত হোৱাৰ পিছতে ৰাজীৱ ভৱন বাগৰি উৎসৱমুখৰ হৈ পৰে। সহস্ৰাধিক কংগ্ৰেছৰ নেতাকৰ্মীয়ে তেওঁক ৰাজীৱ ভৱনলৈ আদৰি আনে আৰু ইয়াৰ পিছতে কংগ্ৰেছ দলৰ অন্যান্য নেতাকৰ্মীসকলৰ উপস্থিতিত গৌৰৱ গগৈয়ে কংগ্ৰেছৰ নতুন সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি ভূপেন বৰা, লগতে উপস্থিত থাকে সাংসদ ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া আৰু অন্যান্য নেতাবৃন্দ। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত গৌৰৱ গগৈ উপস্থিত হৈ গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত উপস্থিত হৈ তেওঁ এখন সভাত অংশগ্ৰহণ কৰে আৰু কংগ্ৰেছৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে ভাষণ প্ৰদান কৰে। মই প্ৰথমে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সতীৰ্থসকলক, জ্যেষ্ঠসকলক, বিধায়কসকলক, প্ৰাক্তন সাংসদসকলক সকলোকে যোৱা 3 দিনৰ এই কাৰ্যসূচী সুন্দৰকৈ ৰূপায়ণ কৰাৰ বাবে মই নিজৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। এইখন সভা য'ত ইমান দিনৰ পৰা বৰষুণ দি আছিল আৰু ইমান সুন্দৰ লাগিছে, কিন্তু ইয়াৰ পিছত বহুত কষ্ট লুকাই আছে। এই কষ্ট কৰাৰ বাবে মই মহিলা কংগ্ৰেছ আৰু বিধায়কসকলক আৰু আমাৰ ৰিপন বৰা ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগে লগে যোৱা 3 দিনৰ ভিতৰত বিভিন্ন জিলাৰ কংগ্ৰেছৰ কৰ্মীখিনি, বিধায়কসকল, যুৱ কংগ্ৰেছ, NSY যিদৰে আমাক যোৰহাটৰ পৰা শিৱসাগৰলৈকে, শিৱসাগৰৰ পৰা নগাঁওলৈকে আৰু নগাঁৱৰ পৰা যোৱা সন্ধিয়া গুৱাহাটীলৈকে যি সহায়, যি সহযোগ, যি ত্যাগ, যি বলিদান, যি কষ্ট কৰিছে, মই সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এয়া হ'ল কংগ্ৰেছ দল। কংগ্ৰেছ দল এটা পদবী নহয়, কংগ্ৰেছ দল এজন ব্যক্তি নহয়, কেতিয়াও নাছিল। কংগ্ৰেছ সকলোৰ দল। আৰু আজি মই নিখিল ভাৰত কংগ্ৰেছ সমিতি নেতৃত্বক ধন্যবাদ দিছোঁ যে আমালোকৰ ওপৰত এটা গধুৰ দায়িত্ব তেওঁলোকে দিছে, কিন্তু এই দায়িত্ব সফলভাৱে ৰূপায়ণ কৰিবলৈ হ'লে ময়ো অকলে নোৱাৰিম, মোক আপোনালোকৰ সহায় লাগিব। মোক সহায় লাগিব একদম আমাৰ তৃণমূল পৰ্যায় বুথ কমিটিৰ সেই বিষয়াৰ পৰা আমাৰ মণ্ডল কংগ্ৰেছৰ কমিটিৰ সভাপতিলৈকে, মোক সহায় লাগিব ব্লক কংগ্ৰেছৰ পৰা আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকলৰ, আমাৰ বিভিন্ন সদস্যৰ, মোক সহায় লাগিব আমাৰ জ্যেষ্ঠসকলৰ, প্ৰাক্তন সাংসদসকলৰ, প্ৰাক্তন বিধায়কসকলৰ। অন্যান্য বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।